নমস্কাৰ বন্ধুসকল, আজি আমি এটা অতি উৎকৃষ্ট সুযোগৰ কথা কবলৈ ওলাইছো, যাৰ নাম পৰবিন, যাৰ ৱেবছাইট হৈছে কৰিভেৰিয়াছ কাম। বন্ধুসকল, কুভেৰিয়াছ এটা সম্পূৰ্ণ বিকেন্দ্ৰীকৃত প্ৰকল্পৰ বিশ্বতবহুল মালিক অসৎ হলেও তেওঁ একো ভুল কৰিব নোৱাৰে। অৰ্থাৎ ব্যৱস্থাটোক যিমানেই ধন নিদিও বিন্দু ব্যৱস্থাটোৰ লগত সকলো মানুহেই সুবিধা বিন্দু ব্লকচেইনত কোনেও প্ৰবঞ্চনা কৰিব নোৱাৰে। জ্যেষ্ঠ প্ৰমোটাৰ হওক বা কোম্পানীৰ মালিক হওক, কোনোৱে বন্ধুসকল চাতেও কি আপ কথা বিন্দু শুনিছে। এই এপটোত সম্পূৰ্ণ ভেৰিফিকেশ্যনৰ পিছতহে মাইনিং আৰম্ভ হৈছিল আৰু বিটকইনৰ পিছত বিন্দু সৰ্বাধিক বিকেন্দ্ৰীকৃত ক্ৰিপ্ট'কাৰেঞ্চি যদি আছে তেন্তে হৈছে মূল মুদ্ৰা। যদি আমি কইন বৈশিষ্ট্যৰ কথা কওঁ তেন্তে বন্ধুসকল গতিৰ ক্ষেত্ৰতো হৈছে ব্লকচেইনত সৰ্বাধিক গতিৰ মুদ্ৰা, যাৰ TPS সীমাহীন। যদি আমি লেনদেন মাচুলৰ কথা কওঁ তেন্তে স্মাৰ্ট চুক্তিৰ মাচুল কোৰ ব্লকচেইনত আটাইতকৈ কম, মেট্ৰিকতকৈ বহুগুণ কম। বন্ধুসকল 2019 চনত কইন খনন আৰম্ভ হৈছিল। মুঠ যোগান 2 এপ্ৰিল 2022 চনৰ ডিচেম্বৰৰ ভিতৰত কইন খনি হোৱাৰ পিছত 2023 চনৰ 8 ফেব্ৰুৱাৰীত 20টাতকৈ অধিক এক্সচেঞ্জত কইন তালিকাভুক্ত বিন্দু। যদি আমি দৃষ্টিভংগী আৰু মিছনৰ কথা কওঁ বন্ধুসকল, আমি এক সুস্থ পৰিৱেশ তন্ত্ৰৰ তুলিছ, য'ত প্ৰতিজন নিজৰ সকলো আৰ্থিক পূৰণ কৰিব পাৰি। অলপ বিন্দু আৰু শক্তি কৰিলেই জীৱনকালৰ বাবে সুফল পাপ অতি কম ভিতৰতেই পৰা বহুত ভাল উপাৰ্জন কৰিব, কাৰণ ডুপ্লিকেশ্যনৰ শক্তি অতি দ্ৰুত হবলৈ গৈ আছে। বন্ধুসকল, আজিলৈকে বজাৰৰ ট্ৰেণ্ডত যিমানেই প্লেন দেখা নাই, এইবোৰ বেছিভাগেই প্ৰডাক্ট বেছৰ প্লেন, য'ত আপুনি 4ৰ পৰা 5 বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰে আৰু মাহে 5 পৰা $1,000 কষ্টেৰে উপাৰ্জন কৰে। হোৱাৰ নামত আজিলৈকে মানুহ লুটপাট হৈছে, বা আপুনি পুলৰ পৰিকল্পনাৰ বহুত শুনিছে, য'ত কিছুদিন পিছত অটোপুলৰ গতি হবলৈ আৰম্ভ কৰে আৰু খৰচৰাজ নিৰপেক্ষ হৈ পৰে। একক ভৰিটোৱেই আটাইতকৈ অগণিত পৰিকল্পনা লেভেল প্লেনত দেখা পোৱা ড্ৰবেকটো হ'ল আপোনাৰ গভীৰতা বৃদ্ধি পোৱাৰ লগে লগে শতাংশ হ্ৰাস পাই থাকে, আৰু এটা নিৰ্দিষ্ট স্তৰৰ পিছতো য'ত আপোনাৰ দলৰ পৰা অহা বিষয় পৰিমাণ থাকে, আপোনাৰ বন্ধ হৈ যায়। বাইনাৰী পৰিকল্পনাত শক্তিৰ ভৰিৰ ৰূপত বৃহৎ উত্তেজনা ব্যৱস্থাটোৰ নেতাসকলে আৰু যদি আপোনাৰ পৰিমাণ ডাঙৰ বিন্দু তেন্তে কেপিঙৰ বাবে আপুনি সীমাহীন ধন উপাৰ্জন কৰিব নোৱাৰে। যদি আমি টোকেনৰ কথা কওঁ তেন্তে বন্ধুসকল, প্ৰথম অৱস্থাত প্ৰতিটো ব্যৱস্থাৰ মুদ্ৰাৰ দামৰ বিন্দু, কিন্তু যিদিনা ডাঙৰ আৰু কোম্পানী পৰিচালনাৰ মানুহে লাভ বুকিং কৰিবলৈ আৰম্ভ কৰে, সেইদিনাৰ পৰা মুদ্ৰাৰ দাম কমিবলৈ আৰম্ভ কৰিব নোৱাৰি। গতিকে বন্ধুসকল, আজিলৈকে আপুনি এই পৰিকল্পনাবোৰ বজাৰৰ ট্ৰেণ্ডত দেখিছে, যেনে প্ৰডাক্ট বেছ, AOI, অটোপুল, ছিংগল লেগ লেভেল, বাইনাৰী আৰু টোকেন। কিন্তু বন্ধুসকল, এই সকলোবোৰতকৈ উন্নত সমাধান স্বৰূপতো বজাৰত আহিছে, য'ত আইডিৰ ডুপ্লিকেশ্যন অতি দ্ৰুত হ'ব লাগিব। কাৰণ বন্ধুসকল, আমি ফ্ৰী গ্ৰুপৰ পৰা আৰম্ভ কৰিছো আৰু কোনেও কৰিবলৈ অভিয়ান নকৰে। পেকেজ মাত্ৰ $5 পৰা আৰম্ভ য'ত ভিতৰত আটাইতকৈ শ্ৰমিক হওক, গৃহিণী হওক বা যিকোনো হওক যোগদান কৰিব পাৰে। যদি আমি স্তৰৰ কথা কওঁ তেন্তে আমি সীমাহীন স্তৰৰ দলৰ পৰা কামৰ সুবিধা পাবলৈ ওলাইছে, আৰু আপুনি কৰক বন্ধুসকল। 50 ৰূপত এটা অতি ভাল প্ৰগ্ৰেম আছে, য'ত আপুনি আপোনাৰ পৰা শতকৰা মাহিলী ৰিটাৰ্ণ পাব। সেইটো জীৱনকাল। এইবোৰৰ কিছুমান কাৰণ হ'ল অতি দ্ৰুতগতিত ডুপ্লিকেট পোৱা ব্যৱস্থা বুলি প্ৰমাণিত হ'ব। বন্ধুসকল, যিকোনো নেটৱৰ্ক মাৰ্কেটিং চিষ্টেমত যদি কোনো আটাইতকৈ শক্তিশালী দিশ থাকে,
হ'ল ডুপ্লিকেশ্যনৰ শক্তি থকা মাহিলী ফটকৰা ৰিটাৰ্ণ পোৱা সম্পূৰ্ণ গণনামূলক ব্যৱস্থা থকা সৰু সৰু মাচুল লোৱা আৰু পেকেজটো অতি কম হোৱা এইবোৰ এনে কিছুমান বৈশিষ্ট্য যাৰ বাবে চিষ্টেমতো আপোনাৰ দলতো আইডিসমূহৰ ডুপ্লিকেশ্যন অতি দ্ৰুত গতিত হওক। সেইবাবেই বন্ধুসকল মাত্ৰ 3 পৰা 6 মাহৰ পিছত প্ৰতিমাহে হাজাৰ লাখ টকা উপাৰ্জন কৰিব। যদি আমি মূল ভিন্নতা আৰু বৈশিষ্ট্যসমূহৰ কথা কওঁ তেন্তে কাম কৰাৰ সুবিধাসমূহ যি আপুনি পাবলিক সীমাহীন স্তৰত আৰু কেইটো কম্প্ৰেছৰ লেভেল হওক বেছিভাগ পৰিকল্পনাতে নিম্ন স্তৰত শতাংশ লাভ কিন্তু সীমাহীন স্তৰৰ পৰাও 1% লাভ পাব। বন্ধুসকল শতকৰা বিকেন্দ্ৰীকৃত হোৱাৰ বাবে যিকোনো চকু মুদি বিশ্বাস কৰিব পাৰে, কাৰণ কোনো বিশেষ হওক কোম্পানীৰ প্ৰমোটাৰেই হওক বা মালিকেই হওক আপোনাৰ ধনৰাশি লৈ পলাই যাব নোৱাৰে। পৰিকল্পনাৰ মতাদৰ্শ ইমানেই স্পন্দনশীল আৰু উজ্জ্বল যে নিজৰ মাজত ফ্ৰী কৰ্ম মতাদৰ্শৰ ওপৰত কাম কৰে। বিভিন্ন কোনো কৰিলে নিজকে নিৰপেক্ষ ৰাখিব নোৱাৰিব, কাৰণ তেওঁ F50 প্ৰগ্ৰেমত এটা অতি ভাল দল পাব যাৰ পৰা তেওঁ দৈনিক উপাৰ্জন পাব। বন্ধুসকল সম্পূৰ্ণ হিচাপ নিকাশশীল হোৱাৰ বাবে অভেদ ব্যৱস্থা য'ত আপুনি আগন্তুক বহু বছৰলৈ উপাৰ্জন কৰিবলৈ ওলাইছে, কোনো চৰ্ত নাই। বন্ধুসকল এই সকলোবোৰ বৈশিষ্ট্যলৈ চাই আমি কেৱল ক'ব পাৰোঁ যে এইটো এটা মাৰ্কেট ট্ৰেণ্ড চেঞ্জাৰ কনচেপ্ট। সমগ্ৰ বজাৰখনৰ ট্ৰেণ্ড সলনি কৰিবলৈ গৈ আছে। উপাৰ্জনৰ প্ৰকাৰৰ কথা ক'বলৈ গ'লে উপাৰ্জনৰ 3টা প্ৰকাৰ আছে। প্ৰথম উপাৰ্জন হ'ল ফ্ৰী এজ উপাৰ্জনৰ বিকল্প হ'ল F50 প্ৰগ্ৰেম আৰু উপাৰ্জন হৈছে যাদুৰ তিনিওটা উপাৰ্জন ইটোৱে সিটোতকৈ ভাল। প্ৰথমে ফ্ৰী এজ গ্ৰুপৰ কথা কওঁ। আপুনি টোকেন পকেট বা মেটা মাস্কো ৱালেটৰ ডিপে ব্ৰাউজাৰলৈ গৈ নিজকে কৰাৰ লগে লগে আপুনি আপোনাৰ আইডিত তামোল মুদ্ৰা দেখুৱাব আৰু তাৰ পিছত যদি আমি ৰেফাৰেল প্ৰগ্ৰেমৰ কথা কওঁ তেন্তে আমি প্ৰতিটো ৰেফাৰেলৰ পৰা এটাকৈ কোৰ কইন পাম। আৰু বন্ধুসকল 11 নং স্তৰলৈকে আপুনি এই সুবিধা লাভ কৰিবলৈ গৈ আছে। কোনো চৰ্ত নাই, আপুনি যিমানেই অধিক প্ৰত্যক্ষ সদস্যক চিনাকি কৰাই দিব বন্ধুসকল কিমানেই ডাঙৰ পৰিমাণত আপুনি 11টা স্তৰৰ পৰা মূল মুদ্ৰা কৰিব পাৰিব। উদাহৰণস্বৰূপে যদি আপুনি যোগদান কৰিবলৈ মাত্ৰ প্ৰত্যক্ষ কৰ্মৰত সদস্যক 5 আৰু একেটা ডুপ্লিকেশ্যন কৰে তেন্তে মাত্ৰ 5 পৰা 7টা স্তৰতো আপুনি লাখ লাখ মূল মুদ্ৰা উপাৰ্জন কৰিছে। আৰু আপুনি 30 নহওক 30 আপুনি সেইবোৰক আপোনাৰ যোগদান পেকেজত আৰু আপোনাৰ দলৰ যোগদান পেকেজতো মূল মুদ্ৰাত স্লেব ৱাইজ হিচাপে ব্যৱহাৰ কৰিব পাৰে। আপুনি এটা আইডি টপ আপ কৰে আপুনি 10% পৰা 40% ফ্ৰী কইন ব্যৱহাৰ কৰিব পাৰে আৰু বাকী থকা ধন আপুনি দিব। বন্ধুসকল যদি আপুনি ফ্ৰী এজৰ পৰা তাতকৈ অধিক আৰু 21লৈকে কোৰ কইন উপাৰ্জন কৰে তেন্তে পেকেজত ব্যৱহাৰ কৰিব পাৰিব। বন্ধুসকল যদি আপুনি ফ্ৰী এজৰ পৰা 21 তাতকৈ অধিক আৰু 1000টালৈকে কোৰ কইন উপাৰ্জন কৰে তেন্তে আপুনি পেকেজত 20% ব্যৱহাৰ কৰিব পাৰিব। উদাহৰণস্বৰূপে যদি আপুনি আপোনাৰ আইডিটো $ৰে টপ আপ কৰিব বিচাৰে বা যোগদান কৰিব বিচাৰে তেন্তে আপুনি পেকেজত সৈতে $2ৰ মূল মুদ্ৰা ব্যৱহাৰ কৰিব পাৰিব আৰু আপুনি চিষ্টেমটোক দিব। বন্ধুসকল যদি আপুনি 1000তকৈ অধিক কোৰ উপাৰ্জন কৰে তেন্তে আপুনি $1,000 পৰা হায়াৰ টৰ স্লেবত 30% ফ্ৰী এজৰ কইন ব্যৱহাৰ কৰিব। আপুনি কেৱল বাকী থকা ধনখিনিহে ব্যৱস্থাটোক দিব আৰু যদি আপুনি $1,000 তাতকৈ অধিক কইন উপাৰ্জন কৰে তেন্তে আপুনি এই কইনবোৰ 40% জইনিং পেকেজত ব্যৱহাৰ কৰিব পাৰিব আৰু বাকী 60% ধনহে ব্যৱস্থাটোক দিব লাগিম। যোগদান পেকেজে আপোনাক মাত্ৰ 5 সৈতে আৰম্ভ কৰিব পাৰে। ওপৰত আপুনি যিমান বিচাৰে সিমানখিনিৰে আৰম্ভ কৰিব পাৰে। প্ৰগ্ৰেমটো হ'ল বন্ধু F50 প্ৰগ্ৰেম। F50 প্ৰগ্ৰেমৰ কিছুমান অনন্য বৈশিষ্ট্যৰ বন্ধুসকল F50 প্ৰগ্ৰেমত 50 নং লেভেলত আপোনালোকে এটা বহুত ডাঙৰ দল পাব আৰু বন্ধুসকল
জয়বিন উপাৰ্জন 50টা কম্প্ৰেছৰ লেভেলৰ পৰা আপোনালোকৰ বাবে উপলব্ধ হ'ব বন্ধুসকল। এই দলৰ প্ৰতিজন সদস্যই F50 পাব, তেওঁ কৰ্মহীন হওক বা কৰ্মৰত ব্যক্তি হওক। কিন্তু বন্ধুসকল, যিমান সোনকালে যোগদান কৰিম সিমানেই ডাঙৰ দল পাব, যিমানেই প্ৰত্যক্ষ সদস্য যোগদান কৰিম সিমানেই ডাঙৰ দল পাব, আৰু যিমানেই বিন্দু প্ৰত্যক্ষ নেতাক যোগদান কৰিবলৈ পাম সিমানেই দলটোৰ বৃদ্ধিৰ সম্ভাৱনা বেছি। আৰু প্ৰতিমাহে আপুনি যি উপাৰ্জন পাব আপোনাৰ বিনিয়োগ পৰিমাণৰ সৰ্বাধিক 1% হ'ব। কিন্তু এইটো আজীৱন হ'বলৈ গৈ আছে। তা উদাহৰণ দি আমি বুজিম যে আমি F50 কেনেকৈ উপাৰ্জন পাওঁ বন্ধুসকল। আপোনালোকৰ সন্মুখত 3জন সদস্য, কাৰোকে সদস্যই কোনো কাম কৰা নাই। কোনো সদস্যই প্ৰত্যক্ষ বিন্দু আনহাতে জন প্ৰত্যক্ষ সদস্যক ব্যৱস্থাটোত প্ৰৱেশ কৰাইছে আৰু 30 শতাধিক সদস্যক ৰেফাৰ কৰিছে। গতিকে বন্ধুসকল, বিন্দু 3ৰ পৰা 6 মাহৰ পিছত F50 ভিতৰত দেখা পোৱা দলটো হ'ব মাত্ৰ 21জন সদস্য থকা এই ব্যক্তিৰ, কাৰণ তেওঁলোকে এজনো সদস্যকো যোগদান কৰা নাই। 20 সদস্যৰ দলটো বিন্দু 1000 সদস্য থাকিব, কাৰণ তেওঁ 10জন প্ৰত্যক্ষ সদস্যৰ বিন্দু দিছে, আৰু 30 সদস্যৰ দলটো 10,000 সদস্য হ'ব, কাৰণ তেওঁ সম্পূৰ্ণ কাম কৰিছে আৰু ৰেফাৰেন্সৰ প্ৰৱৰ্তন কৰিছে বন্ধুসকল। জয়বিনৰ পিছত আমি দেখিম যে ব্যক্তিজনে যিমানেই ডাইৰেক্ট ৰেফাৰেল কৰিছে সিমানেই সেই অনুসৰি দলটোৱে লাভ কৰিছে, আৰু সেই অনুসৰি তেওঁ অধিক পইণ্ট ভেলু লাভ কৰি আছে। এই মাত্ৰ এটা পইণ্ট পাব, আনহাতে প্ৰতিজন সদস্যৰ পৰা 10 পইণ্ট পাব, আৰু জয়বিন প্ৰতিজন দলৰ সদস্যৰ পৰা 1 পইণ্ট লাভ কৰিবলৈ গৈ আছে যদি আমি দল আৰু পইণ্ট মূল্যাক গুণ কৰিবলৈ চেষ্টা কৰোঁ। আৰু যদি পইণ্টৰ মূল্য $0.1 বিন্দু, তেনে সদস্যই দৈনিক মাত্ৰ $10হে উপাৰ্জন কৰিব, আনহাতে সদস্যই $1,000 উপাৰ্জন কৰিব, আৰু মেম্বাৰ $1 লাখ টকা উপাৰ্জন কৰিব। গতিকে বন্ধুসকল, আপোনালোকে বিন্দু বুজি পাইছে যে আমি যিমানেই ডাইৰেক্ট আৰু বিন্দু সদস্য যোগদান কৰিবলৈ পাম সিমানেই দলটো ডাঙৰ হ'ব, আৰু পইণ্টৰ মূল্য কিমানেই বেছি হ'ব, আমাৰ উপাৰ্জন বহুগুণ বেছি হ'ব, গুণিতক হ'বলৈ ওলাইছে। গতিকে যিমান পাৰি সোনকালে শ্ৰেষ্ঠ বিন্দু নেতাসকলক ৰেফাৰ কৰক আৰু মাত্ৰ 5 বাবে চিষ্টেমক তেওঁলোকক আৰম্ভ কৰক বন্ধুসকল। জয়বিন প্ৰতিজন সদস্যই নিশ্চিতভাৱে এটা অতি ডাঙৰ দল পাব, কাৰণ 50টা স্তৰ সেইটো সংকুচিত বন্ধুসকল। কেৱল বিন্দু 1000 লাখ টকাৰ এটা দল প্ৰতিজন সদস্যই পাবলৈ গৈ আছে। F50 প্ৰগ্ৰাম ইমান প্ৰগ্ৰেম বন্ধুসকল। জয়বিনত কোনো কাম নকৰো, একো নকৰিলেও তেওঁ বিপুল উপাৰ্জন কৰিবলৈ গৈ আছে বন্ধুসকল। এজন কৰ্মৰত ব্যক্তিৰ বিন্দু নিশ্চিতভাৱে কৰিব লাগিব। যদি আমি F50 প্ৰগ্ৰেমত নন ৱৰ্কিং ইনকামৰ কথা কওঁ তেন্তে বন্ধুসকল, তাৰ বাবে আমি বুজিব লাগিব যে যিকোনো অশ্ৰমিক ব্যক্তিৰ উপাৰ্জনৰ যোগ্যতা 21 দিনৰ পিছতহে উপাৰ্জন আৰম্ভ হ'ব। এজন কাম নকৰো 21 দিনৰ পিছত আৰু মেনুৱেল টপ আপ কৰিব নোৱাৰি। যদি কোনো সদস্যই যিকোনো X ডাইৰেক্ট বিজনেছ কৰে তেন্তে তেওঁৰ F50 উপাৰ্জন তৎক্ষণাৎ আৰম্ভ হ'ব। কিন্তু বন্ধুসকল, আন এটা ডাঙৰ খবৰ হ'ল, যদি কোনো সদস্যই এসপ্তাহৰ ভিতৰত 2x প্ৰত্যক্ষ বিন্দু কৰে তেন্তে তেওঁৰ উপাৰ্জন নিমিষতে আৰম্ভ হ'ব। অৰ্থাৎ বন্ধুসকল, জয়বিন আপুনি যোগদান কৰাৰ এসপ্তাহৰ ভিতৰত আপোনাৰ দৰে 2জন প্ৰত্যক্ষ সদস্যৰ সৈতে যিমান পাৰি সোনকালে যোগদান কৰিম লাগিম। যদি কোনো সদস্যই এজন সদস্যকো পেড আপ নকৰে তেন্তে মই পৰামৰ্শ দিম যে আপুনি $5 বা $10 পৰিৱৰ্তে $1 পৰা আৰম্ভ কৰক, কাৰণ আপোনাৰ উপাৰ্জন 7 দিনৰ পিছত আৰম্ভ হ'ব, আৰু আপোনাৰ F50 প্ৰগ্ৰেমত এটা ডাঙৰ দল গঠন হ'ব। আৰু HD টেষ্ট হোৱাৰ লগে লগে আপুনি প্ৰতিদিনে 3.33% অৰ্থাৎ পৰা শতকৰা উপাৰ্জন পাব। যদি আপুনি $1 কৰে তেন্তে বন্ধুসকল,
1 তাৰিখৰ পৰাই আপুনি উপাৰ্জন কৰিবলৈ আৰম্ভ কৰে আৰু লাগি আপুনি 2 দিনৰ বাবে থাকিব। লাগি আপুনি মুঠ $63 উলিওৱা হ'ব আৰু 30 দিনৰ শেষলৈকে আপুনি $74 25 দিনত আপুনি গুণ উপাৰ্জন কৰিলেহেঁতেন, কাৰণ নন ৱৰ্কিং আইডিৰ খৰচ উপাৰ্জন মাত্ৰ 10 গুণ। আৰু যদি আমি কৰ্মৰত নেতাৰ কথা কওঁ তেন্তে তেওঁলোকৰ বাবে আটাইতকৈ আচৰিত আৰু শক্তিশালী উপাৰ্জন হ'ল মেজিক ইনকাম, য'ত আপুনি যিমানেই অধিক প্ৰত্যক্ষ ৰেফাৰেল কৰে আপুনি কেৱল ড্ৰপ উপাৰ্জন কৰাই বিন্দু আপুনি F50 অধিক দলো পাইছে আৰু পইণ্ট ভেলু অধিক হৈ আহিছে। তাৰ লগতে বন্ধুসকল, এজন কৰ্মৰত নেতাই অতি প্ৰচণ্ড উপাৰ্জন যাদুকৰী উপাৰ্জন লাভ কৰিবলৈ গৈ আছে। মেজিক ইনকাম যিমানেই প্ৰত্যেক সদস্য থাকিব সিমানেই মেজিক ইনকামৰ পৰা উপাৰ্জন কৰা বন্ধু সিমানেই ডাঙৰ হ'ব। মেজিক ইনকামৰ সৌন্দৰ্য হ'ল আপুনি কৰা সকলো প্ৰত্যেক ৰেফাৰেন্সৰ ভিতৰতো চিষ্টেমিক ভাৱে সেই ভৰিখনক এই লেগ হিচাপে গণনা কৰিব, যাৰ আটাইতকৈ বেছি বৃহত্তম দলটোৱে বি লেগৰ দিশত গণনা কৰি বিজনেছ ভাইছে ব্যৱস্থাটোৰ আটাইতকৈ ডাঙৰ লেগটো সি লেগটো গণনা কৰি আৰু এইদৰে আপোনাৰ সন্মুখৰ ভৰিৰ সংখ্যা যিমানেই নহওক ব্যৱস্থাটোৱে পৰৱৰ্তী ভৰিখন গণনা কৰি থাকিব। এই লেগ পৰা কোনো কমিশ্যন নাপাবি ফ্লেছ আউট হ'ব। বন্ধুসকল, বি লেগৰ পৰা আপুনি সাপ্তাহিকভাৱে তাৰ 5% পাব। সি লেগৰ পৰা গোটেই সপ্তাহটো 10% পাব। কিমাহীন গভীৰতাৰ পৰা আৰু বন্ধুসকল, আপোনালোকে দি লেগ পৰা 15% পাব। সেইটো কিমাহীন স্তৰৰ সৈতে কোনো কেপিং নাই। যদি আমি পৰৱৰ্তী লেগৰ কথা কওঁ তেন্তে আপুনি আনলিমিটেড লেভেলৰ পৰা 20% পাব। আপুনি যিমানেই ফ্ৰণ্ট নেতাক ব্যৱস্থাটোলৈ আনিব সিমানেই আপুনি উপাৰ্জনৰ যাদুকৰী সিমানেই ডাঙৰ হ'ব। এই চাৰ্টৰ আপুনি বহুত ভালদৰে বুজিব পাৰিব যে একাধিক সন্মুখৰ ভৰি খুলিলে মেজিক ইনকাম কিমান গুণ হয়। বন্ধুসকল, আপুনি দেখিছে এফালে সপ্তাহবোৰ দেখুওৱা হৈছে আৰু আনফালে প্ৰত্যক্ষ সদস্যৰ সংখ্যা দেখুওৱা হৈছে। যদি আপুনি মাত্ৰ 2জন প্ৰত্যক্ষ সদস্য আনিছে আৰু প্ৰতিজন ব্যক্তিৰ F50 উপাৰ্জন কৰিবলৈ সপ্তাহৰ ভিতৰত 2 এক্সপ্লছ আছে, তেন্তে সেই অনুসৰি এই উদাহৰণটো দেখুওৱা হৈছে প্ৰকৃত বহুগুণ বেছি হ'ব পাৰে। যদি প্ৰথম সপ্তাহত মাত্ৰ 2জন সদস্যই যোগদান কৰে তেন্তে আপোনাৰ উপাৰ্জন হ'ব $0.25। এই উপাৰ্জন সপ্তাহত হ'ব $0.5, কাৰণ যোগদান কৰা প্ৰত্যক্ষ সদস্য দুজনেও নিজৰ F50 অৰ্হতাৰ মাপকাঠি পূৰণ কৰিব বিচাৰিব, যাতে আপুনি শতকৰা পৰিমাণৰ জীৱনকালীন সুবিধা লাভ কৰিব পাৰে। সপ্তাহত উপাৰ্জন হ'ব $1, চতুৰ্থ সপ্তাহত $2। আৰু বন্ধুসকল, আপুনি দেখিব যে মাত্ৰ 2 ভৰি থকাৰ পিছত 15 সপ্তাহত অৰ্থাৎ 3 মাহত আপুনি $8,192 উপাৰ্জন কৰিব। বন্ধুসকল, যদি আপোনাৰ দেহ প্ৰত্যক্ষ সদস্য থাকে তেন্তে প্ৰথম সপ্তাহত উপাৰ্জন $7.5 সপ্তাহত পৰা $15 উপাৰ্জন কৰে। আৰু যদি আমি 15 সপ্তাহৰ গণনা চাওঁ তেন্তে পৰা আপুনি $2,45,752 উপাৰ্জন কৰে। যদি আপুনি 25 ফ্ৰণ্ট নেতাৰ লগত যোগদান কৰিছে তেন্তে এই ক্ষেত্ৰত 15 সপ্তাহত আপোনাৰ উপাৰ্জন হ'ব $7,37,257। আৰু বন্ধুসকল, যদি আপুনি 50 প্ৰত্যক্ষ ব্যৱস্থা চলাই আছে তেন্তে এই ক্ষেত্ৰত আপুনি এই উপাৰ্জন অৰ্থাৎ $15,56,432 নিশ্চিতভাৱে বন্ধুসকল মাত্ৰ 3 মাহৰ ভিতৰতে চাবলৈ সক্ষম হৈছে। যদি আপোনাৰ 50 প্ৰত্যক্ষ সদস্য আছে আপোনাক সাপ্তাহিক দিয়াছে তেন্তে এই নগদ ধনত আপোনাৰ উপাৰ্জন মাত্ৰ 3 মাহৰ ভিতৰতো $15 লাখ হ'ব। বন্ধুসকল, এই অংকটো শুনিলে হামিনো আপুনি বিশ্বাস নকৰিব, কিন্তু বন্ধুসকল ডুপ্লিকেশ্যনৰ শক্তি এই পৃথিৱীৰ আটাইতকৈ শক্তিশালী ধাৰণা আৰু সকলো সম্ভৱ সম্পূৰ্ণ হিচাপ নিকাচ ব্যৱস্থা হোৱাৰ উপৰিও
সম্পূৰ্ণ বিকেন্দ্ৰীকৃত ব্যৱস্থাও আৰু অতি দ্ৰুত ডুপ্লিকেশ্যনৰ বাবে আপুনি দেখা মেজিক ইনকামৰ এই সংখ্যাটো মাত্ৰ 3 মাহৰ ভিতৰতে আপোনাৰ জীৱনত ব্যৱহাৰিক বুলি প্ৰমাণিত হ'ব। যদি আপুনি ডুপ্লিকেশ্যনৰ শক্তিক গভীৰভাৱে বুজিও আগবিন্দু আৰু কাম কৰে, তেন্তে মাত্ৰ 3 মাহৰ ভিতৰত বন্ধুসকল আপুনি কোটিপতি হবলৈ ওলাইছে। বিন্দু আমি কিছুমান শৰ্ট আৰু বিন্দু কথা কম। আপোনাৰ পেআউটৰ পৰিমাণ বিন্দু নহওক বিন্দু 25% বিন্দু 30 বিন্দু ৱেট ৰিচাৰ্জলৈ যাব আৰু 25% স্প্লিট ৱালেটলৈ যাব। ন্যূনতম উলিওৱা হ'ব $5 যদি আপুনি সপ্তাহৰ ভিতৰতে 2x প্ৰত্যেক বিন্দু কৰে F50 তৎক্ষণাত উপাৰ্জন পাবলৈ, তেন্তে ভৱিষ্যতেও আপুনি মাত্ৰ 2x বিন্দু বজাই ৰাখিব লাগিব। অন্যথা বন্ধুসকল F50 উপাৰ্জন কৰিবলৈ আপোনালোকৰ বাবে 4x বিন্দু বজাই ৰখাৰ বাধ্যতামূলক হ'ব। কাম নকৰা ব্যক্তিৰ বাবে F50 উপাৰ্জন একেই দিনৰ পিছত আৰম্ভ বিন্দু তেওঁৰ বাবে 2x বা 4x বিন্দু বজাই ৰখাৰ বাধ্যতামূলক বিন্দু। কিন্তু কাম নকৰা সদস্য থাকিলে এদিনৰ পিছত টপ আপ কৰিব নোৱাৰে। আপুনি স্প্লিট ৱালেট ব্যৱহাৰ কৰিব পাৰিব। আপুনি আপোনাৰ নিজৰ দলত সতেজভাৱে যোগদান কৰিব। মেজিক ইনকামৰ বন্ধ সাপ্তাহিক হ'ব বন্ধুসকল। যদি আমি মূল কথাটো বুজি পাওঁ, তেন্তে হ'ল যে আপুনি যিমানেই বেছি মেক্সিম ডাইৰেক্ট কৰিব, সিমানেই বিনা ৰেফাৰেল প্ৰগ্ৰেমৰ পৰা লাভৱান হ'ব। আপুনি F50 প্ৰগ্ৰেমৰ পৰাও সমানে ডাঙৰ সুবিধা পাব আৰু বন্ধুসকল আপোনালোকে মেজিক ইনকামৰ পৰাও সমানে ডাঙৰ সুবিধা পাব। গতিকে আমি আজীৱন আমাৰ একক আইডিত যিমান পাৰোঁ বিন্দু সদস্য আনিব লাগিব আৰু যদি আমি এইখিনিতে গুৰুত্ব দিওঁ, তেন্তে নিশ্চিতভাৱে মাত্ৰ 3 মাহৰ ভিতৰতে আপুনি বহু কোটি টকা সহজেই উপাৰ্জন কৰিলেহেঁতেন। ধন্যবাদ।